এই দাদাজনে যে কথাখিনি কৈছে আপোনালোকে সম্পূৰ্ণকৈ শুনকচোন কি কৈছে আৰু কথাখিনি যে কৈছে একেবাৰে ৰাইট কথা কৈছে আৰু অৰুণোদয় আঁচনিটো অকল দুখীয়া মানুহৰ কাৰণেহে দিছে ধনী মানুহৰ কাৰণে দিয়া নাই এতিয়া কি হৈছে ধনী দুখীয়া সকলোৱে পাইছে অৰুণোদয় আঁচনিটো মই বাৰু সকলোৱে পাওঁ তাত কোনো আপত্তি নাই কিন্তু কথাখিনি কি কৈছে শুনক অৰুণোদয় আঁচনিটোতো দুখীয়া মানুহৰ কাৰণে আছিল কিন্তু মই এতিয়া দেখা পালো বহুত ভাল ভাল ঘৰৰ মহিলাই এই আঁচনিটো লৈছে আৰু এই আঁচনিটো কোনে ল'ব লাগে যাৰ গিৰেক নাই যাৰ গিৰেকৰ চাকৰি নাই যাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া সেই মহিলাই এই আঁচনিটো পাব লাগছে লওক আমাৰ কথা নাই কিন্তু এৰে পৰিণতি যাতে আমাৰ ৰাইজে ভুগবে নালগে এই বস্তুৰ দাম যাতে আমি ভৰবে নালগে লাষ্টত ধেমালি নহয় 9,000কে 40 লাখ মহিলাক দিছে প্ৰায় 3,600 কৰোৰ আৰু এই 3700 কৰোৰ টকাৰ ধাৰ কিন্তু আমাৰ এই ৰাইজে লাষ্টত মাৰিব লগা হ'ব গতিকে চৰকাৰক মই ৰিকুৱেষ্ট কৰিছো যাতে এনেকে যাকে তাকে আঁচনিবিলাক নেদে আমিও যদি পাইছো ভাল আমাৰো কাটি দিয়ে প্ৰব্লেম নাই কিন্তু যোনে উচিত যোনে এই আঁচনিটো পাব লাগে যোনে যোগ্য এই আঁচনিটোৰ তাহে দিব লাগে এনেকে যাকে তাকে দি কিনে লাষ্টত যাতে আমি হাৰাশাস্তি খাব নালাগে মই সেইটোৱে ৰিকুৱেষ্ট কৰিলো চৰকাৰৰ আগত ধন্যবাদ। ভগৱান